নমস্কাৰ আন্দিনাৰৰে আজি এটা আপোনালোকক নতুন ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছো। তো আমি বনালো কলপাত বন্ধা পিঠা, ককাল চিঙা পিঠা বুলি কয়। তো তাৰ কাৰণে মই এনেকৈ নাৰিকল ৰুকি ললো, লগত ললো গুড়। তো তাৰ পিছত এনেকৈ গুড়খিনিয়ে নাৰিকলখিনিয়ে ধুনীয়াকৈ সানি লম আৰু লগত লাগিব পিঠাগুড়ি। পিঠাগুড়ি আপুনি ইচ্ছা কৰিলে ঘৰত খুন্দিও ল'ব পাৰে, নহলে বজাৰত পেকেট কিনিবলৈ পায়, সেইটো ব্যৱহাৰ কৰিব পাৰে। আৰু অকমান দিলো নিমখ। নিমখ দিলে খাবলৈ সোৱাদ লাগে। তো এনেকৈ আগতে গুড়খিনি আৰু নাৰিকলখিনি আগতে সানি লম, তাৰ পিছত অলপ অলপকৈ এনেকৈ গুড়া দি যাম আৰু সানি যাম। তো এনেকৈ সানি ল'লে হ'ল। আৰু লগত কলপাত লৈছোঁ। কলপাতখিনি মই অকণমান গেছতে গৰম কৰি লৈছোঁ। কেনেকৈ লৈছোঁ আপোনালোকক ভিডিঅ'টোত দেখামেই, আপোনালোকে দেখিবলৈ পাব। তো আমাৰ বনোৱাখিনি যদি আপোনালোকৰ ভাল লাগিছে, আমাক লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। লগতে ফেচবুক আৰু ইনষ্টাগ্ৰামতো ফ'ল' কৰিব। বিশেষকৈ যোনখিনি নতুন সেইখিনিয়ে ছাবস্ক্ৰাইব কৰি ল'লে হ'ল নতুন নতুন ভিডিঅ'বোৰ পোৱাৰ বাবে। তো অকণমান মই ঘি দিলোঁ সোৱাদৰ বাবে। আপোনালোকে ইচ্ছা কৰিলে দিবও পাৰে, নিদিবও পাৰে। আৰু এইটো যে কিছুমানে নাৰিকল খাব বেয়া পায়, একো নাই, নাৰিকল নিদিলেও হয়। গুড় আৰু পিঠাগুড়িৰেও হয়। কেৱল খাবলৈ অলপমান ভাল নালাগে আৰু। তো যদি আপুনি ইচ্ছা কৰে সেনেকৈও বনাব, বা নিমখেৰেও বনাব পাৰি। আপুনি ষ্টিমত দিও বনাব পাৰে, আৰু নহ'লে পানীখিনি যেতিয়া বইল হ'ব, বইল কৰি তাতে পানীখিনিত ডুবাই উতলাবও পাৰে। তো অকণমান মই গাখীৰ ল'লোঁ, বেছি শুকান হৈ গৈছিলে। তো এনেকৈ মই এতিয়া সানি ল'ম ধুনীয়াকৈ। তো এয়া মোৰ হৈ গ'ল, চাওক। এতিয়া এনেকুৱা হ'ব লাগিব খানাখিনি। তো মই কৈছিলোঁ চাওক, এনেকৈ কলপাত। তো এই চাওক, পাতখন যদি আপুনি আগতে কাটি আনি ৰ'দত শুকাই থয় তেতিয়াহ'লে হ'ব। আৰু যদি লগে লগে কাটি আনিছে তেতিয়াহ'লে অকণমান সৰু সৰুকৈ কাটি গেছৰ ওপৰত তাৱা এখন পাতি তাত সেকি ল'লে হ'ল, নহ'লে পাতখন ফাটি যাব পাৰে। তো এয়া মই পাতখন গৰমাই লৈছিলোঁ। এতিয়া এনেকৈ ভিতৰত দিলোঁ, দি উঠি পেলাই জাপি দিলোঁ। দেখিছে কেনেকৈ জাপিছোঁ। আৰু লগত এডাল সূতাৰ সহায়ত বান্ধি দিব লাগিব। আমি সূতাৰ সহায়ত এইকাৰণে বান্ধিম যে পানীত যদি বইল হ'ব দিয়ে তেতিয়াহ'লে এনেকৈ বান্ধিলে হ'ল, আৰু যদি ষ্টিমত দিয়ে এনেকৈ নাবান্ধিলেও হৈ যায়। তো এতিয়া এনেকৈ মই এটা এটাকৈ গোটেইখিনি পিঠা ৰেডি কৰি ল'ম।
তো এয়া গোটেইখিনি পিঠা এনেকৈ ৰেডি কৰি ল'লোঁ। এতিয়া মোৰ ষ্টিমাৰ এটা আছে, চ' ষ্টিমাৰটোতে মই পানী গৰম হ'ব দিম আৰু তাতে বহাই দিম। চ' এয়া ইডলি ষ্টেণ্ডত তেনেকৈ মই গোটেইকেইটা পিঠা সজাই পেলাই এনেকৈ বহাই দিলোঁ। আৰু মই কোৱাৰ দৰে আপোনালোকৰ যদি এনেকৈ নাই তেতিয়াহ'লে আপোনালোকে পানীত বইল কৰিও দিব পাৰে। তো এইখিনি এনেকৈ হওঁতে বেছি দেৰি নালাগে, আপোনাৰ 15ৰ পৰা 20 মিনিটৰ ভিতৰত হৈ যাব ভাপত। তাৰপিছত তাতেই অকণমান দেৰি ঠাণ্ডা হ'বলৈ দিলেই হ'ল। তো এয়া চাওক পিঠা হৈ গ'ল। মই এখন আপোনালোকক ওলাই দেখাই দিছোঁ। তো কেনেকুৱা হৈছে আপোনালোকে এনেকৈ বনাই খাই চাব আৰু কেনেকুৱা হয় আমাক কমেণ্টত জনাব। তো আজি মই ইমানতে বিদায় মাগিছোঁ। অহা এপিছ'ডত আকৌ লগ পাম। ধন্যবাদ।